তেফালে শামুক পুৰা দেখিবলৈ শামুকটো নিচিনানে আজি লৈ আহিছোঁ আমি এটা নতুন ব্লগ মানে আজি বনাম আমি শামুকৰ ৰেচিপি কোনে কোনে খাই ভাল পায় শামুক ক'ব তো আজি বনাম আমি শামুকৰ ৰেচিপি যদি কোনোবাই বনাব যদি নেজানে আজি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে ঘৰত আৰামছে বনাই খাব পাৰিব প্ৰথমতে আমি কৰিব ল'ব লাগিব ইয়াৰ এই যোনটো তলৰ ঠাৰিকেইডাল মানে এইটো অকণমান কাটি ল'ব লাগিব মানে জোঙা হৈ থাকিলে মানে এইটো আপোনালোকে এনেকৈ চুপি খাব নোৱাৰিব যেতিয়া এইটো আধা কাটি ল'ব তেতিয়া এইটো মানে খাব পৰা হয় তো এতিয়া কি কৰিলোঁ প্ৰথমতে আমি এইকেইটা কাটি লওঁ তো আপোনালোকক এতিয়া কটাটো দেখাই আছোঁ তাৰপাছত কি কৰিম ইয়াৰ বনোৱা গোটেইটো ৰেচিপি আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ ঘৰত আপোনালোকে এনেকৈ যদি শামুক খাই ভাল পায় তেনে বনাব পাৰিব তো চাই থাকক তো এতিয়া আমি কাটিব লৈছোঁ তো এইটো দেখিছেনে শামুক প্ৰথমতে ইয়াত থৈ লৈছোঁ এতিয়া ইমানমান কাটিব লাগিব এডোখৰমান তো হৈ গ'ল এনেকৈ কাটিব লাগিব এইটো চিষ্টেমতে মানে এই গোটেইখিনি ইয়াৰ গোটেইখিনি কাটিম এনেকৈ চিষ্টেমতে দেখিছে নহয় তো এতিয়া কাটি আনিলোঁ কাটাৰ পাছতে এতিয়া সৰু হৈ গ'ল দেখিলে নহয় এইডোখৰত এইটো এতিয়া এনেকুৱা হৈ আছে তো এতিয়া দিব লাগিব আমি ইয়াত নিমখ তো নিমখ দি দিছোঁ কাৰণ ইয়াৰ লেতেৰাবোৰ মানে আঁতৰি যাবলৈ আমি নিমখ দি দিছোঁ ধুনীয়াকৈ তো নিমখ দিয়াৰ পাছত আৰু ইয়াত পানী দিম পানী দিয়াৰ পাছত আৰু ইয়াত আমি 5 মিনিট মানে এইটো তিয়াই থৈ দিম যাতে ইয়াৰ লেতেৰাখিনি ধুনীয়াকৈ আঁতৰি যাবলৈ তেতিয়া খাবলৈ হ'ব নহ'লে মানে এইটো জানে নৈত পাই বালি হ'ব খাবলৈ তো সেইকাৰণে মানে এতিয়া আমি নিমখ দি দিছোঁ ইয়াতে আমি নিমখ দি পিনে পানী দি তিয়াই থৈছিলোঁ এতিয়া ইয়াৰ পৰা উলিয়াই দিলোঁ আৰু ইয়াৰ ভিতৰত লেতেৰাটো আপোনালোকে দেখিছে কিমান পানী লেতেৰা হৈ আছে আৰু ইয়াত গোটেই শামুকখিনি এতিয়া চফা কৰিব লাগিব মানে এতিয়া পানী দি আমি ইয়াত খচিম তো আপোনালোকক দেখাম কমচে কম এইটো 5 বাৰমান ধুব লাগিব 5 বাৰমান ধোৱাৰ পাছত ইয়াৰ যোনটো বালি থাকিব ইয়াৰ ভিতৰত যোনবোৰ বালিবোৰ থাকে যে এই বালিখিনি তেতিয়া চফা হৈ ওলাই আহিব তেতিয়া এইটো খাব পৰা একদম ধুনীয়াকৈ হৈ যাব সেইকাৰণে নিমখত এবাৰ তিয়াই ল'ব লাগে যাতে ইয়াৰ লেতেৰাবোৰ আচলতে আঁতৰি গুচি যাবলৈ তো এতিয়া আমি কি কৰিম এতিয়া পানী দি আছোঁ দেখিছেনে এইটো এতিয়া খচিব লাগিব আৰু লেতেৰা ওলালে আপোনালোকে এতিয়া দেখিব পাইছে এইটো চাওক পানীটো চাওক দেখিছেনে পানীটো ডাইৰেক্ট পানীটো লেতেৰা হৈ আছে দেখিছেনে এইবোৰ এতিয়া খচিব লাগিব এইটো এতিয়া কি কৰোঁ 5 বাৰমান ধুই লওঁ 5 বাৰ মানে এইটো মানে এনেকৈ ধুব লাগিব খচি তো আপোনালোকক যে মই কৈছিলোঁ 5 বাৰমান ধুব লাগে কেলৈ তো ইয়াৰ পানীখিনি চব পূৰা একদম কেনেকুৱা কালাৰ হৈ গ'ল এই পানীখিনি তো সেইকাৰণে ইয়াৰ গোটেই বালিখিনি ওলাই আছে সেইকাৰণে এইটো 5 বাৰমান ধুব লাগে কাৰণ তেতিয়া চফা হয় নহ'লে লেতেৰাকৈ খালে কি হ'ব গোটেই বালি লাগিব সেইকাৰণে এতিয়া ধুই লওঁ 5 বাৰ ধোৱা হৈ গ'ল এতিয়া ইয়াৰ কালাৰটো দেখিছেনে শামুকৰ কালাৰটো এতিয়া আপোনালোকক মই দেখাই আছোঁ একদম চফা হৈ গ'ল অথনিতকৈ কালাৰটো ইয়াত আহি আছে দেখিছেনে অকণমান কালাৰটো অথনি পূৰা ক'লা হৈছিলে এতিয়া চফা হৈ গ'ল এতিয়া কি কৰিব লাগিব এইটো এতিয়া আমি কৰিব লাগিব বইল কৰিব লাগিব আলু দি দিছোঁ এতিয়া আৰু এতিয়া শামুকটোৰ লগত পানী দি পিনে কুকাৰত 3টামান হুইচেল দি বইল কৰিব লাগিব এতিয়া কি কৰোঁ আমি এতিয়া গেছ টেবুলত এইটো উঠাই দিওঁ এতিয়া আমি বইল কৰি লওঁ এইটো এতিয়া আপোনালোকে দেখিছেনে পূৰা গৰম হৈ আছে এতিয়া বইল কৰিলোঁ কুকাৰটো এইটো ইয়াৰ পৰা উলিয়াই ল'লোঁ পূৰা হাৱা মাৰি আছে এইফালে আলু এতিয়া কি কৰিম আমি এতিয়া আমি এইটো বনাম এতিয়া বৰ্তমান এতিয়া জুইত কেৰাহী দি দিলোঁ তো শামুক বনাবলৈ কি মানে যোগাৰ লাগিব আপোনালোকক মই কৈ দিছোঁ এই পাতটো দেখিছেনে এইটো হৈছে পিঁয়াজ পাত মানে এইটো হৈছে মণিপুৰী পিঁয়াজ পাত মানে এইটো মণিপুৰীত কয় জেনম আৰু সেইটো হৈছে উটঙা মানে অসমীয়াত কয় এইটো শুকান মাছ তো কিছুমানে চাগে এইটো চিনি পাইছে লগতে আছে আমাৰ জিৰা পাউডাৰ মিৰ্চ পাউডাৰ জলকীয়া গুড়ি আদা নহৰু পেষ্ট লগতে আলু বইল আপোনালোকক মই দেখালোৱে তাৰপাছত এইখিনি আছে শামুক তাতে থৈ দিছোঁ তো কেৰাহীটো গৰম হ'ব এতিয়া প্ৰথমতে এই শামুকখিনি ইয়াত ভাজি ল'ব লাগিব উইদাউট তেল মানে তেল নিদিয়াকৈ ইয়াত প্ৰথমে ভাজি ল'ব লাগিব আমি তো আপোনালোকক দেখাই আছোঁ চাই থাকক এতিয়া আমি শামুকখিনি দি দিলোঁ ইয়াত তাৰপাছত আমি দি দিছোঁ নিমখ এতিয়া ভাজিলোঁ এতিয়া আমি কাঢ়ি দিছোঁ দেখিছে নহয় ধুনীয়াকৈ
তো কাঢ়ি লোৱাৰ পাছতে এতিয়া ইয়াত তেল দি পিনাই বনাব লাগিব আচলতে এই জেনমটো মানে ইয়াত মানে এইটো পিঁয়াজৰ পাতটো ইয়াত মানে যোনটো শামুক বনাবলৈ হ'লে এইটো চবতছে মেইন মানে এইটো আৰু এইটো দুটা হ'লেহে মানে আচলতে খাবলৈ টেষ্টটো হয় বাকী আপোনাৰ এনে নহৰু পিঁয়াজ আদা একো হিলাব নোৱাৰে যদি টেষ্ট হ'বলৈ হয় তেতিয়াহ'লে এই দুটা লাগিবই এতিয়া আমি তেল দি দিছোঁ কেৰাহী গৰম হৈ গ'ল তো এইফালে আমাৰ মায়ে বনাইছে ধুনীয়াকৈ যদি আমি শামুক বনাওঁ খাবলৈ শামুক কেঁচা কেঁচা লাগিব আৰু মানে শামুকৰ যোনটো প্ৰচেছ মানে বহুত দীঘলীয়া আৰু বইল কৰাৰ পৰা আদি কৰি কাটিব লাগিব নিমখত দিব লাগিব বহুত লম্বা প্ৰচেছ না আমি বনাম আমি নাখাম তো সেইকাৰণে মায়ে বনাই আছে তো সেইকাৰণে আমি ধুনীয়াকৈ খাম আৰু আপোনালোকক একদম খোৱা দেখাম কেনেকুৱা টেষ্ট লগাই খাম এতিয়া কেৰাহী গৰম হোৱাৰ পাছতে আমি প্ৰথমতে কি দিম পিঁয়াজ পাত প্ৰথমতে কেৰাহী গৰম হোৱাৰ পাছতে আমি দিম পিঁয়াজ পাত তাৰপাছত দিম আমি তাৰপাছত উটঙা দিম এতিয়া পিঁয়াজ দি দিয়া হ'ল মানে পিঁয়াজ পাত তো এতিয়া আমি উটঙা দি দিওঁ মানে এইটো মণিপুৰী মাছ শুকান মাছ মানে এইটোৱে মানে আচলতে এই শামুকখিনি খাবলৈ মানে বহুত এটা ধুনীয়া মানে সোৱাদ লগাই দিয়ে আৰু এই পিঁয়াজ পাতৰ যোনটো গোন্ধ আপোনালোকে যদি গোন্ধ লয় নাই ইয়াৰ যোনটো গোন্ধ বিৰাট মজা আৰু তো এতিয়া দি দিছোঁ তাৰ লগতে আমি আদা নহৰু পেষ্ট দি দিছোঁ গোটেই তিনিটা একেলগতে মিক্স কৰি দিছোঁ তো এতিয়া আমি শামুকখিনি দি দিম দেখাই দিছোঁ এইফালে মণিপুৰী জেনম পাতটো আপোনালোকক দেখাই দিছোঁ এইটো এৰপৰাই কাটিছিলোঁ আমি আৰু এইবোৰ আছে কোনোবাই যদি খাবলৈ বিচাৰে আমাক ক'লে হৈ গ'ল আমি বিকিম এইফালে লিখিছে নহয় কোনোবাই ল'ব বিচাৰিলে ক'লে হৈ গ'ল আৰু খালি পইচা দিব লাগিব আৰু যদি কিনিবলৈ হয় তো মোক কমেণ্ট কৰিলে হৈ গ'ল বা কণ্টেক্ট নাম্বাৰটো খুজিলে হৈ গ'ল আপোনালোকক দি দিম তো আজি খাই কি টেষ্ট লাগিব শামুকৰ ৰেচিপি মানে শামুক তো কোনে কোনে খাই কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কোনে কোনে খাই বেয়া পায় তেওঁলোকেও কমেণ্ট কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো এতিয়া দি দিওঁ আমি আলু দি দিবলৈ হৈ গ'ল আলু বইল কৰিয়ে থোৱা আছে ধুনীয়াকৈ তো আলুখিনি অলপমান ভাঙি ল'ব লাগিব আমি তো ভাঙি লওঁ তাৰপাছত ইয়াত আলুখিনি দি দিম এতিয়া আমি ইয়াত নিমখ দি দিম একদম ধুনীয়াকৈ জোখত দি দিম যাতে বেছিকৈও যাতে নহওক যাতে কমকৈও নহওক এইফালে আমাৰ মায়ে একদম ধুনীয়া সোৱাদকৈ একদম বনাই আছে খাবলৈ কেনেকুৱা হ'ব এতিয়া লাষ্টতহে গম পোৱা যাব আৰু এতিয়া হালধি টেষ্টি কৰি বনাই আছো চাই থাকক তো এইটো ৰেড চিলি পাউডাৰ এয়া হালধি এয়া হৈছে গৰম পানী মানে ইয়াত গৰম পানী দিব লাগিব কাৰণে গৰম পানী বটুৱাত কৰি থোৱা আছিলে এতিয়া আমি ইয়াত দি দিব লাগিব কুহুমীয়া গৰম পানী তাৰপাছত আৰু এইটো উতলাৰ পিছত অলপমান পানী আৰু দিব লাগিব তাৰপাছত উতলাৰ পাছতে আৰু আমাৰ এইটো খাব পৰা হৈ যাব আৰু পানী দিয়া হৈ গ'ল এতিয়া এটা উতলাৰ পাছতে আমাৰ ৰেচিপিটো ধুনীয়াকৈ খাব পৰা অৱস্থাত আহি যাব আৰু তো এতিয়া কি কৰোঁ সেইটো ঢাকনি দি পিনে এতিয়া ইয়াত উতলিব দিম তো আমাৰ এইফালে থাৰৈ হৈ গ'ল দেখিছেনে মানে শামুক পূৰা বনাই ৰেচিপি হৈ গ'ল ক্লিয়াৰ তেতিয়া আমি কি কৰোঁ ইয়াত টেষ্ট কৰি চাওঁ আপোনালোকেও দেখোন কেনেকুৱা লাগিছে খাই তো পূৰা গৰম হৈ আছে দেখিছেনে এইফালে শামুক পূৰা দেখিবলৈ শামুকটো নিচিনানে মানে শামুকে হয় মানে ইটো শামুকটোৰ কথা কৈ আছোঁ আৰু এইটো খোৱা শামুকটো হৈ আছে ইটো শামুকটো নহয় এইটো খোৱা শামুকটো হয় বঢ়িয়া আছে আৰু ইয়াৰ ভিতৰো মানে কেনেকুৱা মানে ইয়াৰ ভিতৰত কি আছে এবাৰ আপোনালোকক দেখাই আছোঁ ৰ'ব দেখা
তো ইয়াৰ ভিতৰতো এনেকুৱা এইটো দেখিছে না এইটোকে আমি পুৰা সোৱাদ লগাই খাওঁ তো ভিডিঅ'টো ইমানে থাকক ভাল লাগিলে লাইক এটা কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব তো এয়া শামুক তো আমি খাই লওঁ ওকে টাটা বাই বাই পুৰা আমাৰ মায়ে পুৰা টেষ্ট লগাই বনালে তো আপোনালোকে ঘৰত বনাই খাই চাব এবাৰ